So hello everyone, welcome to Utpal Chemistry. So thank you তোমালোকে মোৰ চেনেলটো ইমানখিনি মৰম দিয়া কাৰণে হয়তো বহুতে এতিয়াও এই চেনেলটো অসমৰ গোটেইখিনি ষ্টুডেন্টৰ মাজত নিডি ষ্টুডেন্ট যিসকলে এতিয়াও এমএসসি এন্ট্ৰেন্স দিব তাহাতৰ ওচৰলৈকে গৈ পোৱা নাই ইউটিউবে হয়তো ৰিকমেন্ড কৰা নাই মোৰ বিশ্বাস এদিন হয়তো ৰিকমেন্ড কৰিব আজি আমাৰ তোমাৰ ধৰা 4 বছৰ হৈ গ'ল এই চেনেলটো ষ্টিল মানে খুব কম সংখ্যক মানুহে জানে যে অসমতো এনেকুৱা এটা চেনেল আছে ষ্টিল যিখিনি ষ্টুডেন্ট বা পিপল এই চেনেলটোৰ লগত জড়িত হৈ আছে তাক মই মোৰ ফালৰ পৰা একদম থ্যাংক ইউ দিছো সো আই হোপ মই নিজৰ ব্যস্ততাৰ মাজতো তোমালোকক অলপমান বস্তু শিকাব পাই নিজৰো ভাল লাগিছে ঠিক আছে সো এটা কথা হ'ল তোমালোকৰ গুৱাহাটী ইউনিভাৰ্সিটি তেজপুৰ ইউনিভাৰ্সিটি ডিব্ৰুগড় ইউনিভাৰ্সিটি কটন ইউনিভাৰ্সিটি সকলোৰে এক্সাম সমূহৰ ডেট অলৰেডি আহি গৈছে বা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে সো ফৰ্ম ফিল আপ ষ্টাৰ্ট হ'ল বুলি ক'লে অলৰেডি আমাৰ তেজপুৰ ইউনিভাৰ্সিটিৰ ফৰ্ম ফিল আপ অলৰেডি ষ্টাৰ্ট হৈছে বা পৰীক্ষা অলৰেডি 13 ত আছে ডেট দিছে অলৰেডি এডমিট কাৰ্ডও ওলাই গৈছে সো সেই হিচাপত আমি চাব গ'লে বাকি এক্সামসমূহ আছে সো আমাৰ অলৰেডি চেনেলত প্ৰায় 23 ডেজ মই কন্টিনিউ ভিডিও বনালো য'ত এক্সপেক্টেড কোৱেশ্চন বাকি আৰু টপিক তেনেকুৱা মোৰ নালাগিল আৰু যে ইমানখিনি টপিক ষ্টুডেন্টে চাব ভিডিওটো ভিউজ আহা নাছিল এতিয়াহে আহিব ধৰিছে প্ৰায় সো মই সেইকাৰণে প্ৰায় ৰখাই দিলো আৰু লাগিলে দিম মই তোমালোকে কমেন্ট দিবা So প্ৰায় 23 days 15 টা কোৱেশ্চন এটা টপিকৰ প্ৰায় 345 কোৱেশ্চন তাত ডিসকাশন আছে ঠিক আছে 345 লগতে 250 কোৱেশ্চন মোৰ তেনেকে তিনিটা ভিডিও আছে টোটাল 650 345 প্ৰায় 1000 ৰ ওপৰ কোৱেশ্চন তেনেকে ডিসকাশন আছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাশন আছে সো এইবোৰ বাৰু বাদ দিলো সো এতিয়া আহিলো আমাৰ মেইন তোমালোকে হয়তো থাম্বনেলটো দেখি গম পাইছা যে মই টেষ্ট সিৰিজৰ কথা ক'ব আহিছো যে অলৰেডি আমাৰ টেষ্ট সিৰিজ চলি আছিল কিন্তু গুৱাহাটী ইউনিভাৰ্সিটি বা ডিব্ৰুগড় ইউনিভাৰ্সিটি বা কটন ইউনিভাৰ্সিটিৰ কাৰণে স্পেশালি টেষ্ট সিৰিজ এতিয়া আমাৰ লঞ্চ হ'ব য'ত মই ডিসকাস কৰিম কেনেকৈ কি কৰিব লাগিব ঠিক আছে সো টেষ্ট সিৰিজ হোৱা মই 15 ৰ পৰা কি লৈছো সুধিব পৰা তোমালোকে 15 ৰ পৰা এইকাৰণে লোৱা গৈছে কাৰণ 13 ত তোমালোকৰ তেজপুৰ ইউনিভাৰ্সিটিৰ এক্সাম আছে 13 ত তেজপুৰ ইউনিভাৰ্সিটি যেহেতু এক্সাম আছে সো তাত আমাৰ কি হ'ব বহুতখিনি ষ্টুডেন্টে দিব এতিয়া আমাৰ টেষ্ট সিৰিজ চলি আছে সো এইখিনি হেম্পাৰ যাতে নহয় তাৰ পিছত 13 লৈকে এতিয়া আমাৰ চেপ্টাৰ ওয়াইজ টেষ্ট চলা নাই আমাৰ ফুল লাইন চলি আছে সো এতিয়া তোমালোকৰ যেখিনি টেষ্ট চলিব সেইখিনি হ'ল চেপ্টাৰ ওয়াইজ টেষ্ট এটা চেপ্টাৰ ওয়াইজ বুলি ক'লে এটা চেপ্টাৰটো আমি এটা চেপ্টাৰ কৈ যদি লও বহুত দিন যাব সো সেইকাৰণে মই ভাবিছো আমাৰ যেহেতু লাইভ টেষ্ট হয় প্ৰত্যেকটা টেষ্ট এবাৰেই আমি লঞ্চ কৰো সো সেইকাৰণে ভাবিছো মই দুটা চেপ্টাৰ বা ক'ৰবাত সৰু চেপ্টাৰ থাকিলে তিনিটা কৈ চেপ্টাৰ লৈ তেনেকৈ শিডিউল বনাইছো সো শিডিউল মতে চোৱা প্ৰথম দিনা আমাৰ থাকিব 15 ত যেটো থাকিব আমাৰ প্ৰত্যেকটা পেপাৰতে থাকিব 30 টা কোৱেশ্চন দেই 30 টা কোৱেশ্চন থাকিব প্ৰথম দিনা আছে তোমালোকৰ কি কেমিক্যাল বন্ডিং আৰু এটমিক ষ্ট্ৰাকচাৰত লোৱা গৈছে 15 তাৰিখে দেন 16 তাৰিখৰ মাজত সানডে দিয়া গৈছে সানডে এটা গ্যাপ আছে কিহৰ কাৰণে গ্যাপ আছে গম পাবা ইকুইলিব্ৰিয়াম প্লাস কোঅৰ্ডিনেশন কেমিষ্ট্ৰি ডাঙৰ চেপ্টাৰ 17 তাৰিখে দিয়া গৈছে দেন থাৰ্মোডাইনামিক্স প্লাস জিওসি 18 তাৰিখ Chemical kinetics plus stereochemistry 19 electrochemistry main group 20 तारीख surface chemistry bioinorganic plus intermediate এটা তোমালোকৰ কি হয় পৰীক্ষাত এটা বিৰাট ডাঙৰ ইমপ্যাক্ট পেলায় ৰিএক্টিভ ইন্টাৰমিডিয়েট সো এইটো এটা 21 তাৰিখে দিয়া গৈছে ৰিএকচন মেকানিজম প্লাস সলিড স্টেট ৰিএকচন মেকানিজম এটা বিৰাট ডাঙৰ বস্তু সকলোৱে পৰীক্ষাত নাই বুলো 4টা 5টা কোৱেশ্চন আহে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন অৰ্ডাৰ সো তেনেকুৱা বেছিক কোৱেশ্চন পাবাই লগত সলিড স্টেট দিয়া গৈছে মানে এটা হাৰ্ড ৰাখিছো এটা টান ৰাখিছো যাতে ষ্টুডেন্টে মানে কি কৰিব পাৰে ভালকৈ পঢ়ি যাব পাৰে পঢ়ি কিনে পৰীক্ষাটো দিব পাৰে আৰু তোমালোকৰ তেতিয়া কি হৈ যাব অল সিলেবাস কভাৰ হৈ যাব স্পেক্ট্ৰোস্কোপি ফিজিক্যাল অৰ্গানিক প্লাস নেম ৰিঅ্যাকশন দি দিয়া গৈছে এটো 24 তাৰিখে আছে অৰ্গানোমেটালিক ডি আৰু এফ ব্লক অৰ্গানোমেটালিক ডাঙৰ চেপ্টাৰ লগত এখানে এটা সৰু চেপ্টাৰ দিয়া গৈছে 25 তাৰিখে দিছো that all functional group বুলি ক'লে তোমালোকৰ হেলো এলকেন আহিব হেলো এলিন আহিব তাৰ পিছত তোমালোকৰ এলকোহল ফিনল ইথাৰ কাৰ্বক্সিলিক এসিড এভৰিথিং এমাইন তালৈকে তোমালোকৰ কি হ'ব 10 তাৰিখে তোমালোকৰ এই 10 নম্বৰ টেষ্টত 26 তাৰিখে এইটো তোমালোকৰ হ'ব লগত আৰু তোমালোকৰ দুটা টেষ্ট থাকিব এইকেইটা হ'ল মই বুজাই দিছো তোমালোকে হয়তো স্ক্ৰিনশ্বট মাৰিব পাৰা নহলে এইখিনি শিডিউলটো গমে পাবা তোমালোকে এনো মোৰ কমিউনিটি পোষ্টত আহি যাব ওকে সো এটা সোয়া তাৰ পিছৰ টেষ্ট কেটা 11 নম্বৰ এতিয়া আহি আছে সাৰপ্ৰাইজ টেষ্ট কেটা যে আমাৰ কি হ'ব 11 নম্বৰ যেটো দিন আছে 11 নম্বৰ আমি কি কৰিছো মই গ্ৰুপ থিওৰি বহুত ষ্টুডেন্টে টান পাই স্কিপ কৰে গ্ৰুপ থিওৰিৰ পৰা কি কোৱেশ্চন আহে মই জানোৱে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব
লগত এই টপিকটো কিছুমান ষ্টুডেন্টে এৰাই চলে এনালাইটিক্যাল কেমিষ্ট্ৰি আৰু লগত এই টপিকটো সৰু সৰু টপিক যদিও ইম্প্যাক্ট পেলাই এক্সামত এটা দুটা কোৱেশ্চন আহে নাম্বাৰ অফ কম্পোনেন্টৰ কোৱেশ্চন ফেজ ইকুইলিব্ৰিয়ামৰ সো এইটো থাকিব তোমালোকৰ কোনদিনা 27 তাৰিখে ঠিক আছে 24 আৰু লগত 12 দিয়া গৈছে তোমালোকৰ states of matter gaseous state liquid state already my expected question series discuss কৰিছো লগত তোমালোকৰ থাকিব এটো তোমালোকৰ কি আছিল quantum states of matter এটো দিয়া গৈছে quantum এটো থাকিব তোমালোকৰ 28 তাৰিখে 28/6/24 আৰু নেক্সট 13 তোমালোকৰ থাকিব কি আছিল এটো 1 মিনিট বায়োমলিকুল এটো এটা সৰু চেপ্টাৰ যদিও বায়োমলিকুল দিয়া গৈছে বা বায়োকেমিষ্ট্ৰি আৰু বায়োইনঅৰ্গেনিক দুটা একেলগে দিয়া গৈছে যাতে তোমালোকৰ পঢ়িব সুবিধা হয় এবাৰতে দুটা চেপ্টাৰ কি হৈ যায় তোমালোকৰ ক্লিয়াৰ হৈ যায় সো এইখিনি হল তোমালোকৰ কোলৈকে দে 29 তাৰিখলৈকে ঠিক আছে 29 তাৰিখলৈকে আমাৰ গোটেই চেপ্টাৰ ওয়াইজ টেষ্টখিনি আমাৰ তেতিয়ালৈকে কি হৈ যাব আমাৰ গোটেই চেপ্টাৰ ওয়াইজ টেষ্টখিনি খতম হৈ যাব চেপ্টাৰ ওয়াইজ টেষ্ট খতম হৈ যাব মানে তোমালোকৰ পঢ়াও হৈ যাব অলমোস্ট সিলেবাস খতম দেন আমি কি কৰিম আমাৰ ওচৰত তেতিয়া থাকিব সো ইতিয়া যদি মই আহু যে কটন ইউনিভাৰ্সিটি গুৱাহাটী ইউনিভাৰ্সিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্সিটি মই ফুল লেন্থ টেষ্ট পাতিব যাও তাত চোৱা তোমালোকে সিৰিয়ালি যদি চাব যোৱা যে আমাৰ প্ৰথম হবলগিয়া মানে আমি ডেটটো জানো ডিব্ৰুগড় ইউনিভাৰ্সিটি ঠিক আছে কটন ইউনিভাৰ্সিটি দেন জিইউ সিৰিয়ালি এনেকে আছে সো মই কি কৰিম ফাৰ্স্ট অফ অল ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে মই কি কৰিম তোমালোকৰ 1 তাৰিখে 1 তাৰিখে মই কি কৰিম ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে কি কৰিম পেপাৰখন খালি ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে যেটো আমাৰ পুৰা ফুল লেন্থ টেষ্ট টোটালি ডিজাইন ফৰ কাৰণে হ'ব তোমালোকৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে হ'ব আৰু ইয়াতে তোমাৰ ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ পেপাৰত কি হয় জানানে মেইন কথাটো হ'ল তাত তোমালোকৰ এক্সামিনাৰে কি কৰে অপচনৰ লগত খেলে কোৱেশ্চন বহুত ইজি আহে প্ৰায় 20 to 30% কোৱেশ্চন প্ৰিভিয়াস ইয়াৰৰ পৰা কমন পৰি যায় মোৰ ভিডিওটো আছে অলৰেডি সো ফুল লেন্থ টেষ্ট আমি তেনেকৈ কাটিম ইয়াৰ কাৰণে হ'ব তোমালোকৰ কাৰণে 100 কোৱেশ্চন ঠিক আছে দেন তাৰ পিছত 3 তাৰিখে আমাৰ যেহেতু কটন তোমালোকৰ জুলাইৰ ফাৰ্স্ট উইকত হ'ব বুলি কৈছে আমি কি কৰিম 3 তাৰিখে কটনৰ কাৰণে ফুল লেন্থ টেষ্ট কৰাম ঠিক আছে এটা কটনত কি হয় তোমালোকে যদি প্ৰিভিয়াস ইয়াৰৰ পেপাৰ চোৱা মোৰতে সলভ আছে অলৰেডি তোমালোকৰ কি হ'ব তাত তোমালোকৰ প্ৰায় 50টা কোৱেশ্চন আহে আৰু তাত এছাৰছন ৰিজনো আহে সো আমি কটন টোটালি নিজৰ কটনৰ নিচিনা কটন হৈ থাকিব লাগিব আমি 50 কোৱেশ্চন বনাম এন্ড দেন তোমালোকৰ একেলগে তাহলে 6 তাৰিখে ডিব্ৰুগড় ইউনিভাৰ্সিটি আছে 7 তাৰিখ 8 তাৰিখ মই কি কৰিম 8 তাৰিখে আৰু 8 তাৰিখে মই কি কৰিম তোমালোকৰ কাৰণে যিখন আছিলে এটু হল তোমালোকৰ ডিইউপিজিটি ওকে এটু হল তোমালোকৰ সিইউপিজিই আৰু এইখন যিখন হ'ব ফুল লেন্থ টেষ্ট এইখন হ'ব তোমালোকৰ 100টা কোৱেশ্চন অলপমান হাৰ্ড লেভেল আহিব আৰু এইখন হ'ব তোমালোকৰ জিইউপিজিই ঠিক আছে সো এইখিনি হ'ব আমাৰ কাৰণে কি ফুল লেন্থ টেষ্টৰ আইডিয়া 1 তাৰিখ 3 তাৰিখ 8 তাৰিখ চোৱা তোমালোকৰ মোক কন্টাক্ট ডিটেইলছটো সকলোৱে জানে ষ্টিল এবাৰ মই কৈ দিছো মোক কন্টাক্ট কৰিব লাগিব তোমালোকৰ দুটা প্ৰসেস আছে 8837023636 আৰু এটা আছিল 703534605 এই দুটা কন্টাক্ট কৰিলে মোক পাবা আৰু লগতে এই যেটো টেষ্ট সিৰিজ চোৱা এই টেষ্ট সিৰিজটো তোমালোকৰ কি কি ইনক্লুড হৈ থাকিব জানানে কটন ইউনিভাৰ্সিটিৰ আগৰ গুটেই প্ৰিভিয়াস ইয়াৰ 2021 ৰ সলভ আছে 2022 2023 তাৰ পিডিএফ সলিউশনৰ পিডিএফ अवेलेबल পাবা ডিব্ৰুগড় ইউনিভাৰ্সিটি ডিইউপিজিটি তোমালোকৰ 2019 ৰ পৰা ডিসকাশন আছে 2019 2020 2021 2022 এই গুটেইখিনি অলৰেডি সলিউশন আছে তাত পাই যাবা লগত আমি যিখিনি কোৱেশ্চন এক্সপেক্টেড কোৱেশ্চন সিৰিজ খিনি ডিসকাস কৰিছো সেইখিনি 250 কোৱেশ্চন তাত 250 কোৱেশ্চন টোটাল 650 কোৱেশ্চনৰ পিডিএফ পাবা 650 প্লাস 200 850 কোৱেশ্চনৰ পিডিএফ এখিনিও তোমালোকে ইয়াতে পাবা উইথ সলিউশন পিডিএফ পাবা
লগতে তেজপুৰ ইউনিভাৰ্চিটিৰ কাৰণে আমি কি কৰিছিলো কিছুমান চেপ্টাৰ ওয়াইজ সলিউশন দিয়া গৈছিল সো সেইখিনি বস্তু ইয়াতে পাবা সো গুটেখিনি বস্তু ইনক্লুড আছে সো একদম তোমালোকে যেতিয়ালৈকে সিট নাপাবা তেতিয়ালৈকে মই তোমালোকক এৰি নিদিও তোমালোকে যি সকলে লৈছে গমে পাইছে সো তাৰ পিছত আহিলে ফিছৰ কথাটো হল তোমালোকৰ অনলি কিমান আছিল 600 rupees ঠিক আছে 600 rupees কিবা কি কম বেছ হ'ব বাৰু কাৰণ কি অসমে মানুহে দৰদাম কৰি ভাল পায় মোৰ লগত বহুতে এতিয়া দৰদাম কৰে বাৰু ঠিক আছে সো 600 নাৰাখো মই তোমালোকৰ কাৰণে কষ্টটো মুৰে হওক সো 500 rupees only 500 rupees ঠিক আছে সো 500 rupees তোমালোকৰ গুটেইখিনি এই বিমানবিলাক বস্তু আছে পাই যাবা ঠিক আছে সো আৰু এই যিবিলাক কোৱেশ্চন গৈছে এই কোৱেশ্চন বিলাকৰ সলিউশনো পাই যায় সো ইমান বেছি কষ্ট হয় ষ্টিল হেয়া হৈছে আৰু ওকে সো ঠিক আছে সো তোমালোকে যি সকলে লম বুলি ভাবিছা কন্টাক্ট কৰিব পাৰা মোক সো কন্টাক্ট কৰিলে হ'ল বাকি প্ৰসিডিউৰ আমি গুগল ফৰ্মত ফৰ্ম ফিল আপ কৰিলে হ'ল বাকিখিনি আহি যাব ঠিক আছে সো থ্যাংক ইউ তোমালোকে হয়তো মই আশা কৰিছো এতিয়ালৈকে প্ৰায় 32 ষ্টুডেন্ট এই সিৰিজত জয়েন হৈছে প্ৰায় টোটাল আমাৰ কমিউনিটি পোষ্টত দেখিবাই প্ৰায় এতিয়ালৈকে 108 মান ষ্টুডেন্ট আমাৰ গুটেইটো জয়েন হৈছে তোমালোকে যদি আৰু জয়েন হোৱা তেতিয়া নিজৰ কম্পিটিশনটো নিজে গম পাবা সো এইখিনি বিশেষ কৈছো ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই